Hello guys, namaskar. This is Gautam. Guys, এটা কথা কওঁ, চতে মুখ বাৰী বাট বহুত কণ্ট্ৰভাৰ্চি চলি আছে জুবিনক ন্যায় লৈ পিনাই। ইয়াতে ৰাজনীতিৰ ৰুটি শিকিবলৈ প্ৰথমৰ পৰা কিদৰে কোনে কেনেকৈ লাগি আছে সকলো বুজা গৈছে, সকলো জানে ৰাইজে। ইমান ৰাইজ মূৰ্খ নহয়, সকলো বুজিছে সকলোৱে। এতিয়া কথা হ'ল চৰকাৰখনক বেয়া পায়, তোমালোকে হৰুৱাবলৈ বিচাৰিছা, হৰুৱা নিজৰ কেপাচিটিত। মাজত জুবিন গাৰ্গক সোমোৱাই লৈ এইবিলাক কিহৰ ৰাজনীতি কৰিব লাগে? এইবিলাক কিহৰ ৰাজনীতি? যদি চৰকাৰখনক বেয়া পাইছে ৰাইজে এনেই হৰুৱাব। ইয়াত আকৌ জুবিন গাৰ্গক ন্যায় লৈ পিনে যিটো পলিটিক্স কৰি আছে মানুহ কিছুমানে, দল কিছুমানে, সকলো বুজি পোৱা গৈছে আৰু সকলোৱে গম পাইছে কি হ'বলৈ গৈ আছে। আৰু এটা কথা, দেৱালীত বম ফুটাব নালাগে, লাগে, এইটো ৰাইজৰ ব্যক্তিগত কথা। জুবিন গাৰ্গে ন্যায়ৰ বাবে দেৱালীত বম ফুটাব লাগে নালাগে ৰাইজৰ ব্যক্তিগত কথা নহয় জানো? কথা হ'ল কি, আপোনালোকে আমাৰ কথাবোৰ কোনেও নুশুনে, কিন্তু আপোনালোকে যিসকলৰ কথা শুনে, যিসকলে এটা এটা দল নেতৃত্ব লৈ আছে, তেওঁলোকেতো এষাৰ কথা ক'ব পাৰে, বোলে আপোনালোকে দেৱালীত এটা কাম কৰক, বম কিনক, কিন্তু এই বমখিনি নুফুটাব। যোনদিনাখন জুবিন গাৰ্গে ন্যায় পাব সেইদিনাখন এই বমখিনি ফুটাই ধামাকা কৰি দিয়ক গোটেই অসমত। সেই কথাষাৰ ক'লে সকলো খেল চেচ, সাপ মৰিল লাখুটিও নেভাঙিল, তেনেকুৱা টাইপ নহয় জানো? সেই কথাষাৰ ক'বলৈ কাৰো সাহস নাই। তেতিয়া এই ব্যৱসায়খিনিও লাভ হ'ল, তেওঁলোকে লোকচানত ঘৰত নগ'ল, লগত ন্যায়ৰ ক্ষেত্ৰতো বহুত সুবিধা হ'ল। তে এই কথাষাৰ ক'ব নোৱাৰে, এই কথাষাৰ ক'বলৈ সাহস নাই নেকি এইসকলৰ নেতা বা এইসকল মানুহৰ? এই কথাষাৰ কিয় নকয়? বোলে বম কিনক, কিন্তু বমখিনি নুফুটাব, চাকি বন্তি লগাই দেৱালীটো পালন কৰক, যাতে জুবিন গাৰ্গে ন্যায় পায়, প্ৰতিবাদ কৰক। সকলোৱে বিচাৰে জুবিন গাৰ্গে ন্যায় পাওক বুলি, আৰু এই ক্ষেত্ৰত সকলো অসমৰ সকলো ৰাইজে 100% ৰাইজে ইয়াত ছাপোৰ্ট কৰিব। চৰকাৰকো সকলোৱে চাই আছে কি কৰিব। এতিয়া কথা হ'ল কি, চৰকাৰখন বেয়া পাবলৈ, চৰকাৰখন গিৰাবলৈ কাৰণে জুবিনক মাজত সোমাব নালাগে। তাকে ক'লোঁ, এই কথাখিনি অলপ ৰাইজে লক্ষ্য কৰি এইসকল লিডাৰক, এইসকল মানুহক চিনাক্তকৰণ কৰক। চাব, এই অসমৰ পৰিস্থিতিটো এটা বেলেগ দিশলৈ লৈ যাবলৈ চেষ্টা কৰি আছে বহুতে। সেইকাৰণে সাৱধান ৰাইজ, আমাৰ জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু চৰকাৰে ন্যায় দিবই লাগিব। আৰু ইয়াত কিছু অলপ দেৰি হ'ব পাৰে, অলপ ধৈৰ্য ধৰিব লাগিব। লগতে আৰু এটা কথা, বেলেগ ধৰ্মীয় মানুহে আমাৰ ধৰ্মত মাত মাতি লাভ নাই। কোনোবাই এই আমাৰ দেৱালী পালন কৰোঁ নকৰোঁ, পূজা পালন কৰোঁ নকৰোঁ, সেইটো আমাৰ নিজৰ কথা, আমাৰ ধৰ্মৰ কথা, আমি জানো। ইয়াত বেলেগ মাজত সোমাই লৈ পাতিব লাগে, পাতিব নালাগে, ক'ব নালাগে। নিজৰ কথা চিন্তা কৰক, নিজক নিজে ইউজ কৰক। থেংক ইউ।